বৰপেটাৰ মন্দিয়া বজাৰত মন্দিয়াৰ পুৰণি বাছস্থানত ২০খনকৈ দোকানত ভয়াৱহ অগ্নিকাণ্ড। জানিব পৰা মতে নিশা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়, কিন্তু কেনেকৈ জুইৰ সূত্ৰপাত ঘটিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডৰ ফলত দোকানীসকলৰ প্ৰায় ৩ কোটি টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়। নিশা গাঁওবাসী আৰু স্থানীয় ৰাইজৰ লগতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। যোৱাকালি ৰাতি মোটামুটি আনুমানিক ৯টাৰ পিছত মোটামুটি এই মোৰ যিখন মোবাইলৰ লিংকন ইলেক্ট্ৰনিক মোবাইলৰ দোকান আছে তাৰ দক্ষিণফালে যিটো ষ্টেচনাৰী দোকান আছে এই ষ্টেচনাৰী দোকানত জুইটো লাগিছিল। সম্ভৱতঃ বিদ্যুতৰ পৰা লাগিছিল, দোকানখন বন্ধ আছিল। এই জুইখন লগাৰ পিছত মোটামুটি ইফালে ২০ৰ পৰা ২৩খনমান দোকান পুৰি শেষ হৈ গৈছে, সম্পূৰ্ণ পুৰি গৈছে। ইয়াতে কাপোৰৰ দোকান আছিল, জোতাৰ দোকান আছিল, এই ফল ফলন্তিৰ দোকান আছিল আৰু মোবাইলৰ দোকান আছিল। মোটামুটি সকলো মিক্স আছে দোকানবিলাক। মোটামুটি আনুমানিক এইখিনিত ২০টা দোকানত মোটামুটি ৩ কোটি টকাৰ ওপৰত হ'ব। মন্দিয়াৰ যিটো এই অগ্নি বিভাগৰ যিটো গাড়ী আছে সেইটো গাড়ী আহোঁতে মোটামুটি আধা ঘণ্টা দেৰি হৈ গৈছে। এইটো যদি লগে লগে আহিলাক হয় মোটামুটি ১টা-২টা দোকান পুৰি শেষ হৈ গেলাক। টাউনৰ দুৰ্বলতা আৰু তাৰমানে আহোঁতে পলম হোৱাৰ কাৰণে ক্ষতিসাধন হৈছে। কিন্তু মন্দিয়া অঞ্চলত মন্দিয়া ব্লকত ইয়াৰ পৰা ১-১.৫ কিলোমিটাৰ দূৰত ইয়াতে ফায়াৰ ব্ৰিগেডৰ থকাৰ পিছতো তাৰমানে কি বৰপেটাৰ পৰা গাড়ী আহি পায় আৰু ইয়াতে যিখন গাড়ী আহি পাইছে তথাপি এইটোত পানী নাছিল। ২ মিনিট দিয়াৰ পিছতে বন্ধ হৈ গৈছে। তালৈ গাফলতিৰ কাৰণে তাৰমানে ক্ষতিসাধন বেছি হৈছে। আমাৰ মোটামুটি ১৫ লাখ। চৰকাৰৰ ওচৰত কিবা সহায় সহযোগিতা যদি কৰে আমি দোকানীসকলে অলপ সহায় সহযোগিতা পাম। মোৰ বাইকৰ গেৰেজ আছিল প্লাছ পাৰ্চৰ দোকান আছিল। কেনেকুৱা হৈছে মই গম পোৱা নাই। মই ঘৰৰ পৰা আহি কেনে চাওঁ মোৰ লগৰ দোকানত জুই লাগি আছে। মই আহি মোৰ সন্মুখতে মোৰ দোকানখনত জুই লাগি গ'ল। মোৰ দোকানৰ উত্তৰ ফালৰ দোকানৰ পৰা জুই লাগিছে। ষ্টেচনাৰী দোকান আছিল। কিহতি হৈছে মই সেইটো গম নাপাওঁ। তাতে জুই পাইছোঁ সেইটোৱে জানো। মোৰ ১০ লাখ মান গৈছে। পাৰ্চ আছিল দোকানত, বাইকৰ পাৰ্চ আছিল মোৰ। চৰকাৰে যদি কিবা সহায় সহযোগিতা কৰে। মন্দিয়াৰ পৰা ছবেদ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।